सबसे আগত আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰ খুলি পেলাই ইয়াত লিখি ল'ব সাৰ্চত গৈ পেলাই aba.assam.gov.in মই লিখি পেলাই সাৰ্চ কৰিছোঁ সাৰ্চ কৰাৰ পিছত চাব আপোনালোকৰ ওচৰত এনে ধৰণে পেজ খুলি যাব খোলাৰ পিছত আপোনালোকে ওপৰত চাব ৰাইট সাইডত 3 লাইন দেখা পাই আছে সেই 3 লাইনত গৈ পেলাই আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেচন আছে তলত দেখা পাই আছে একেবাৰে তলত তাত ক্লিক কৰিব দেন আপোনালোকে ইয়াত আহি পেলাই সেলফ হেল্প গ্ৰুপ যোনটো অপচন আছে এইখন অপচনটো আপোনালোকে ক্লিক কৰি দিব আদৰ্শৰ তলতে আছে ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ ওচৰত ফ্ৰেন্ডছ এনেকা এটা পেজ খুলি আহি যাব দেন আপোনালোকে যোনটো অপচন আছে প্ৰথম অপচনত সেলফ হেল্প গ্ৰুপ ৰুলাৰ নহলে এডভান্স সিলেক্ট কৰি ল'ব দেন চাব ফ্ৰেন্ডছ আপোনালোকৰ ওচৰত সেকেন্ড অপচন যোনটো আছে ইয়াত লিখা আছে আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ যোনটো নাম আছে যোনটো নামৰ পৰা আপোনালোকৰ গ্ৰুপ খোলা আছে সেইখন নাম আপোনালোকে লিখি দিব সো ফ্ৰেন্ডছ মই এতিয়া সেলফ হেল্প গ্ৰুপ যোনটো আছে এইখন যোনটো মই ফৰ্ম ফিল আপ কৰি আছো তাৰ এতিয়া মই নাম ফিল আপ কৰিব গৈ আছো সেলফ হেল্প গ্ৰুপৰ নাম মই এতিয়া ইয়াত লিখিম সো ফ্ৰেন্ডছ আপোনালোকে নিজৰ সেলফ হেল্প গ্ৰুপৰ নাম লিখি দিব মই নাম লিখি আছো ফ্ৰেন্ডছ নাম লিখি লৈ আছো মই নাম লিখিলো তাৰ পিছত এতিয়া আপোনালোকে তাৰ নেক্সট টু লাইন আছে এইখন লাইনত যেতিয়া যাব আপুনি চাব আপোনাৰ সেলফ হেল্প গ্ৰুপ আইডি এইখন আইডি আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ আইডি এটা দিয়া হৈছে সেইখন আইডিটো আপোনালোকৰ ইয়াত লিখিব লাগে মই পেষ্ট কৰিব চেষ্টা কৰিছো পেষ্ট কৰিব পৰা নাই সো আপোনালোকে আইডি এটা লিখি ল'ব এতিয়া মই যোনটো সেলফ হেল্প গ্ৰুপৰ মেম্বাৰৰ ফৰ্ম ফিল আপ কৰি আছো তেখেতৰ যোনটো আইডি আছে এইখন আইডি এতিয়া বৰ্তমান মই লিখি আছো আপোনালোকৰ নিজৰ আইডি আছে আইডি লিখি ল'ব আইডি লিখাৰ পিছত আপোনালোকে ৰাইট সাইডত চাব মোবাইল নাম্বাৰ আছে যোনটো মোবাইল নম্বৰৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি বিচাৰিছে এইখন মোবাইল নম্বৰ আপোনালোকে ইয়াত লিখি ল'ব পাৰে আপোনালোকে লিখি ল'ব মই এতিয়া বৰ্তমান মোবাইল নম্বৰ লিখি আছো মোবাইল নম্বৰ যোনটো ৰেজিষ্ট্ৰেচন কৰিব গৈছে এইখন মোবাইল নম্বৰ মই এতিয়া লিখি দি আছো তাৰ পিছত ফ্ৰেন্ডছ আপোনালোকে ভিডিঅটো স্কিপ নকৰিব ফ্ৰেন্ডছ কাৰণ স্কিপ কৰিলে আপোনালোকৰ প্ৰবলেম হ'ব পাৰে নেক্সট ফৰ্ম ফিল আপ কৰোঁতে পেজৰ তাৰ মই এতিয়া বৰ্তমান এতিয়া মোবাইল নম্বৰ লিখিলো দেন লিখাৰ পিছত এতিয়া চাব ইয়াত নেক্সট পেজত কৈছে কি মেম্বাৰৰ নাম যোনজন মেম্বাৰৰ ফৰ্ম ফিল আপ কৰোৱা হৈছে তেখেতৰ নাম যোনটো আছে সেইখন নাম এতিয়া বৰ্তমান মই এতিয়া লিখি দি আছো সো মেম্বাৰৰ নাম লিখি দিলো লিখাৰ পিছত তাৰ নেক্সট পেজত আপোনাৰ নাম আছিলে স্পাউস বা ফাদাৰৰ নাম লিখিবলৈ দিয়া হৈছিলে সো স্পাউস বা ফাদাৰৰ নাম আপোনালোকে লিখি ল'ব মই এতিয়া বৰ্তমান লিখি দিছো তাৰ পিছত এজ লিখি দিব সেইখন মেম্বাৰৰ কিমান এজ আছে দেন আপোনাৰ ফিমেল আছে যদি ফিমেলে থাকিব কাৰণ দেন আপোনালোকে ডিস্ট্ৰিক্টৰ অপচন সিলেক্ট কৰি ল'ব তাৰ পিছত চাব আপোনালোকে ইয়াত ব্লক সিলেক্ট কৰিব দিছে ব্লক সিলেক্ট কৰি ল'ব দেন আপোনালোকে ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত ভিলেজ সিলেক্ট কৰিব দিছে ভিলেজ লিখিব দিছে আপোনালোকে ভিলেজৰ নাম লিখি ল'ব মই এতিয়া ভিলেজৰ নাম লিখি আছো আপোনালোকে যোনটো গাঁৱত থাকে সেইখন নিজৰ গাঁৱৰ নাম লিখি ল'ব বা টাউনৰ নাম লিখিবলৈ ক'লেও লিখিব পাৰে তাৰ পিছত আপোনালোকে ইয়াত কৈছে নেক্সট পেজত এড্ৰেছ লিখিব দিছে সো আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ যি আছে এই গোটেই এড্ৰেছটো আপোনালোকে ইয়াত লিখি দিব এড্ৰেছ আপোনালোকৰ যোনটো অৰিজিনেল এড্ৰেছ আপোনালোকে গ্ৰুপ খোলাওঁতে দিছিলে সেইখন এড্ৰেছে আপোনালোকে ইয়াত লিখি দিব সো মই ইয়াত এড্ৰেছ লিখি আছো এড্ৰেছ লিখাৰ পিছত আপোনালোকে আহি যাব নেক্সট পেজ নেক্সট যোনটো আপোনাৰ অপচন আছে পোষ্ট অফিচৰ নাম সো পোষ্ট অফিচৰ আপোনালোকে কি পোষ্ট অফিচ আছে আপোনাৰ যোনটো পোষ্ট অফিচৰ নাম লিখিব দেন পুলিচ ষ্টেচনৰ নাম লিখিব দেন আপোনালোকে এৰিয়া পিন কোড আছে এইখন পিন কোড আপোনালোকে ইয়াত লিখি ল'ব সো মই এতিয়া এৰিয়া পিন কোড লিখি আছো দেন তাৰপিছত কৈছে যিকোনো এটা আইডি সিলেক্ট কৰিব দিছে আপোনালোকে ইয়াত আইডিৰ অপচন পালে আইডি সিলেক্ট কৰিলে মই আধাৰ কাৰ্ড সিলেক্ট কৰিছো তাৰপিছত সেইজন মানুহজৰে আধাৰটো এতিয়া বৰ্তমান মই ইয়াত আপলোড কৰি দি আছো আপলোড কৰাৰ পিছত জেনাৰেট আইডিত আপোনালোকে যাব অটিপিত লিখাৰ লগে লগে জেনাৰেট অটিপিত ক্লিক কৰিব অটিপি যাব অটিপিত যোৱাৰ পিছত আপোনালোকে ইয়াত অটিপি লিখি দিব আপোনালোকে ইয়াত অটিপি লিখি দিব মই অটিপি লিখিলো সৰি মই এতিয়া কেপচা আকৌ লিখি দিছো কেপচাৰ পিছত এতিয়া অটিপি যোনটো গৈছে ফোনত নাম্বাৰ যোনটো আপোনালোকে লিখিছিলে সেইখন নাম্বাৰটো অটিপি লিখাৰ পিছত আপোনালোকে ইয়াত সাবমিট কৰিব এতিয়া বৰ্তমান মই ইয়াত সাবমিট কৰিছো সাবমিট ক্লিক কৰাৰ পিছত চাব আপোনালোকে ইয়াত যোনটো ৰেজিষ্ট্ৰেচন যেতিয়া আপোনালোকৰ এপ্লাই হৈ যাব ৰেজিষ্টাৰ হোৱাৰ পিছত এটা পেজ আপোনালোকৰ ওচৰত আহিব সেইখন পেজৰ আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ৰাখি ল'ব কাৰণ ভৱিষ্যত আপোনালোকে এইখন লাগিব সো সব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এনে ধৰণৰ পেজ এটা আহিছে মই এতিয়া বৰ্তমান স্ক্ৰীনশ্বট লৈ পেলাই এটা আপোনালোকক দেখুৱাই দিছো আপোনালোকে নিজৰ মোবাইলৰ এটা স্ক্ৰীনশ্বট লৈ ৰাখি ল'ব কাৰণ ভৱিষ্যত লাগিব পাৰে